নমস্কাৰ বন্ধুসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। আজি মই কবিতা বা ডাইলগ মৰা নাই। আজি মই কলিযুগৰ প্ৰাৰ্থনা এটা লৈ আহিছোঁ, শুনকচোন ৰাইজসকল। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, কি যুগে দেখা দিলে হে ভগৱান। প্ৰথম অৱতাৰ প্ৰভু মানৱ ৰূপে ধাৰণম, মানৱৰ কৰ্ম বাদ দি দানৱৰ কৰ্ম কৰণম, পশু পক্ষী জীৱ জন্তু সকলোকে মাৰণম। দ্বিতীয় অৱতাৰ প্ৰভু ল'ৰা ৰূপে ধাৰণম, ৰাস্তা ঘাটে ছোৱালী দেখিলে চকু টিপ মাৰণম। তৃতীয় অৱতাৰ প্ৰভু ছোৱালী ৰূপে ধাৰণম, মা দেউতাৰ চকুৰ আঁৰত লভ লেটাৰ মাৰণম। চতুৰ্থম অৱতাৰ প্ৰভু কিছুমান বোৱাৰী ৰূপে ধাৰণম, নিজ স্বামী পুত্ৰ পুত্ৰীক এৰি আনৰ লগত ভাগনম। পঞ্চম অৱতাৰ প্ৰভু আদহীয়া ৰূপে ধাৰণম, উঠি অহা ছোৱালীবিলাকৰ লগত লেনদেন কৰণম। কেনেবাকে ধৰা পৰিলে টকা পইচা ভৰণম, গাঁৱৰ মানুহে গম পায় লাট ঘোচা মাৰণম। ষষ্ঠম অৱতাৰ প্ৰভু বিচাৰক ৰূপে ধাৰণম, দুখীৰ পৰা টকা খাই নিৰ্দোষীকে মাৰণম। সপ্তম অৱতাৰ প্ৰভু ড্ৰাইভাৰ ৰূপে ধাৰণম, য'তে ত'তে মদ খাই গাড়ী খালত গিৰণম। অষ্টম অৱতাৰ প্ৰভু ছাত্ৰ ৰূপে ধাৰণম, পৰীক্ষাত নকল ধৰিলে ৰাস্তাত মাষ্টৰ মাৰণম। নৱম অৱতাৰ প্ৰভু ব্ৰাহ্মণ ৰূপে ধাৰণম, নেখাওঁ নেখাওঁ বুলি কয় হাঁহ কুকুৰা গাহৰি মদৰ লগত মাৰণম। নমস্কাৰ বন্ধুসকল।